হয়, যোৱা শনিবাৰে এক ঘটনা সংঘটিত হৈ গৈছিল। চেৰেলীয়া এগৰাকী মহিলা ৰাখী ওৰাং নামৰ মহিলাগৰাকী চেৰেলীয়া অজয় মেডিকেল নামৰ যিটো ফাৰ্মাচী তাত ভুল চিকিৎসাৰ হোৱাৰ বাবে তাত মৃত্যুমুখত সাৱটি ল'ব লগা হৈছিল। এই সন্দৰ্ভত কথাখিনি গম পালে আমাৰ মেডিকেল ঔষধ বিষয়াগৰাকীয়ে তেওঁ আহি প্ৰদৰ্শন কৰিবলগীয়া আহিলে। আজি প্ৰদৰ্শন কৰিলে। প্ৰদৰ্শন কৰাৰ লগে লগে সাংবাদিক দাদাসকলে গ'লে, লগতে আমি দল সংগঠন হিচাপে গ'লো, তাত উপস্থিত হ'লোঁ। মেডিকেল ঔষধ বিষয়াগৰাকীৰ ওচৰত সোধপোছ কৰিলে সাংবাদিক দাদাকেইজনে। সোধপোছ কৰাত তেওঁ যি ধৰণে ষ্টেটমেণ্টটো দিলে তেওঁ ষ্টেটমেণ্টখিনি দি গুচি যোৱাৰ পাছত সাংবাদিক দাদাকেইজনে মেডিকেলৰ কৰ্তৃপক্ষৰ লগত ষ্টেটমেণ্ট ল'বলৈ যাওঁতে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিলে। দুৰ্ব্যৱহাৰ কৰাৰ লগে লগে যি ধৰণে ব্যৱহাৰ কৰিছে, মাৰিম পিটিম আৰু এনেধৰণে কথা কৈছে, আমি প্ৰশাসনৰ লগত কথা পতা আছে, তোমালোকে ইয়াত কি কৰিবলগীয়া আহিছে, তোমালোকে তাত যোৱা, এনেকৈ ধমকি দিয়াৰ লগে লগে আমি তাত একো মাত নমতাকৈ আমি ওলাই আহিলোঁ। অহাৰ লগে লগে আমি বাইকত বহিছোঁ। বাইকত বহাৰ লগে লগে মই ডিভাইডাৰৰ সেইটো পাৰত আছোঁ, সাংবাদিক দাদাসকলে সেইটো পাৰত আছে। মই অহা ৰাস্তাটো বেলেগ, তেওঁলোকৰ অহা ৰাস্তাটো বেলেগ। গতিকে সি সেইটো পাৰত আছে, মই এইটো পাৰত আছোঁ। পাছত দাদাহঁতে বাইকত উঠিছে, মই লাহে লাহে গৈ আছোঁ। পাছত এতিয়া জোৰকৈ চিঞৰ আহিলে। মই বেগ এইফালে ঘূৰি চোৱাৰ লগে লগে এজাক মানুহ তেওঁলোকে বাপেক পুতেকে দৌৰি গৈছে। এটা এই দলবদ্ধভাৱে তেওঁলোকে টিম বান্ধি গৈছে এই সাংবাদিক দাদাসকলক আক্ৰমণ কৰিবলৈ। তো মই দেখিলোঁ এইটো কি হৈছে। হাল্লা হোৱাৰ লগে লগে মই ৰিটাৰ্ণ দৌৰ মাৰি গ'লোঁ। তাৰপিছত যোৱাৰ লগে লগে তেওঁলোকে সাংবাদিক দাদাসকলৰ মোবাইল কাঢ়িব বিচাৰিছে, তেওঁলোকে কেমেৰা কাঢ়িব বিচাৰিছে, তেওঁলোকে মাৰধৰ কৰিব বিচাৰিছে, অপদস্থ কৰিছে, বহুত নিজ ভাষাৰে গালি গলজ দিছে। মানে এনেকুৱা এক ঘটনা সংঘটিত, অভিনীল যি ঘটনা কাৰ্বি আংলঙত ঘটনা ঘটি গৈছিলে, দ্বিতীয়খন ঘটনা এই চেৰেলীয়াত ঘটিব লগা হৈ গৈছিলে। মই যদি সেই ঘটনাস্থলীত যদি মই নাথাকিলে এই ঘটনাটো 100% ঘটিব লগা হৈয়ে গ'লে হয়। গতিকে মই অহাৰ লগে লগে চিনাকিমুখী ল'ৰা হিচাপে মই কোন হয় কি কথা এনেকৈ কওঁতে অলপ নিয়ন্ত্ৰণ হ'ল। নহ'লে আজি এই ঘটনা 100% চিয়'ৰ যে এই ঘটনা সংঘটিত হৈ গ'লে হয়। গতিকে আজি অসমত যদি অসমীয়াৰ খিলঞ্জীয়া মানুহৰ যদি অস্তিত্ব নাইকিয়া হৈ যাব পাৰে, বহিৰাজ্যৰ মানুহখিনি আহিয়ে যদি দাদাগিৰি দেখাব পাৰে, এইটোতো এইটো হ'ব দিয়া নহ'ব। গতিকে আমি মানি নলওঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু বিশ্বনাথ প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত এই চেৰেলীয়াবাসী ৰাইজৰ আৰু লগতে এই মেডিকেলৰ কৰ্তৃপক্ষৰ ওপৰত বৃহৎ ব্যৱস্থা ল'ব লাগিব। নহ'লে অন্যথা বিহালীবাসী ৰাইজে মনে মনে হৈ নাথাকে, দল সংগঠন মনে মনে হৈ নাথাকে, এই কথা স্পষ্ট কিন্তু ভাষাৰে আমি প্ৰকাশ কৰি দিছোঁ। এই সন্দৰ্ভত আপুনি বিভাগীয় বিষয়া হিচাপে কি দেখিছে? চব কথাটো এনেকুৱা হয়, এতিয়া আপোনাৰ যিটো ধৰি লওক চিকিৎসাজনিত আপুনি দুৰ্ঘটনা বা যিটো কথা ক'লে আপোনাৰ, সেইখিনি ক্ষেত্ৰত অকণমান আমাৰ মানে কমেণ্ট দিবৰ কাৰণে অসুবিধা হয়। যিহেতু ধৰি লওক ঔষধৰ ব্যৱসায়ৰ লগত জড়িত যিখিনি বস্তু আছে সেইখিনি ক্ষেত্ৰত আমি মানে আমাৰ ফালৰ ধৰি লওক আমি তদন্ত কৰিব পাৰোঁ। কিন্তু তাৰ বাহিৰে বাকী যিখিনি বস্তু আছে সেইখিনি ধৰি লওক আমাৰ আওতাত নাহে। অ'কে, আৰু তাৰপিছত ধৰি লওক আহিলে সেইখিনি আপোনাৰ যিটো অভিযোগ বুলি যিটো কথা কৈছে, সেইটোতো প্ৰমাণ এতিয়ালৈকে তেনেকুৱা হোৱা নাই। কাৰণ দুই পক্ষৰ মাজত ধৰি লওক যথেষ্ট মতভেদ আছে। গতিকে তাৰ ভিতৰত আৰক্ষী প্ৰশাসনে আপোনাৰ কৰি আছে। গতিকে ধৰি লওক সেইটো ক্ষেত্ৰত আপুনি যদি তেওঁলোকে দোষী সাব্যস্ত হয়, তেওঁলোকৰ ফালৰ পৰা সেইটো ব্যৱস্থা লয়। যিহেতু আপুনি ড্ৰাগ ইনস্পেক্টৰ হিচাপে আপুনি বিষয়টো পৰ্যবেক্ষণ কৰিছে, ড্ৰাগৰ ক্ষেত্ৰত আপোনাৰ নীতি নিয়ম মতে যিখিনি থাকিব লাগে, তেওঁলোকে তাতে অতিৰিক্ত দেখা পাইছে নে? তেওঁলোকৰ এতিয়া আপোনালোকৰ যিখন আইনমতে তেওঁলোকে লাইচেঞ্চ ল'ব লাগে, সেইখন তেওঁলোকৰ বৰ্তমান সময়ত আছে। কিন্তু তেওঁলোকৰ ব্যৱসায়টো কৰাৰ ক্ষেত্ৰত মই এতিয়া আজি আহিবলৈ দেখা পাইছোঁ, কিছুমান তেওঁ ৰেগুলেশ্যনে তেওঁলোকৰ খেলিমেলি কৰি আছে। সেইখিনি আমি বিভাগীয় হিচাপে মানে যিখিনি আপোনাৰ মানে পদক্ষেপ ল'বলগীয়া হয়, সেইখিনি পদক্ষেপ ল'বৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। আৰু তেওঁলোকৰ যাতে উচিত মানে যদি যিটো মানে দুখ হৈছে, তেতিয়াহ'লে সেইখিনি যাতে মানে ধৰি লওক মানে তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, সেইটো মানে ব্যৱস্থা গ্ৰহণ প্ৰশ্ন কৰিলে। একচুৱেলি কথাটো হ'ল এনেকুৱা, মানে মই আপোনাৰ কেইটামান মানে ভাৰ্বেল কমপ্লেইন পালোঁ যে ধৰি লওক মানে এখন ফাৰ্মাচীত এটা ইনচিডেণ্ট হৈ গৈছে। আপোনাৰ আজি প্ৰায় 10 দিনমান ঘটিছে। এগৰাকী মহিলাৰ মানে আপোনাৰ দুৰ্ঘটনাবশতঃ তেওঁৰ এটা গতিকে মই গতিকে আপোনাৰ বৰ্তমান ধৰি লওক চিকিৎসাখিনি চাবলৈ কি হৈ আছে আপোনাৰ। গতিকে যিহেতু সময় হৈ গৈছে, পুলিচে ধৰি লওক তেওঁলোকে আৰক্ষী প্ৰশাসনে তেওঁলোকৰ নিজৰ যিখিনি তদন্ত কৰিব লাগে, অলৰেডি তেওঁলোকে যিখিনি কাম কৰিছে। আজি মোৰ ফালৰ পৰা ধৰি লওক যিখিনি কৰিবলগীয়া আছিলে, আমাৰ দোকানখনৰ যিখিনি ধৰি লওক তেওঁলোকৰ ঔষধৰ ধৰি লওক তেওঁলোকে কেনেকৈ ব্যৱসায়খিনি কৰিছে, ৰেগুলেশ্যন ফ'ল' কৰিছে নাই কৰা, সেইখিনি চাবৰ কাৰণে আহিছিলোঁ। আৰু সেইখিনি বস্তু মই চালোঁ, চাই পেলাই এতিয়া বিভাগীয়ভাৱে যিখিনি ধৰি লওক কাম কৰিব পাৰি সেইখিনি